ভাৰতীয় সেনাবাহিনীৰ ২৭ ৰাজপুত ৰেজিমেণ্টৰ উদ্যোগত আৰু আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত অসমৰ ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যোগ্য যুৱক-যুৱতীসকলৰ বাবে ৰঙাপাৰাত আয়োজন কৰা ১৫ দিনীয়া অগ্নিবীৰ প্ৰাক নিযুক্তি প্ৰশিক্ষণ কাৰ্যসূচীৰ সফলতাৰে সামৰণি পৰিল। যোৱা ২৬ মে'ৰ পৰা ৰঙাপাৰাৰ অমৰীবাৰী সেনা শিবিৰত অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ লক্ষ্য আছিল যুৱক-যুৱতীসকলক অগ্নিবীৰৰ ভিতৰত থকা সুযোগ আৰু নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা। উক্ত প্ৰশিক্ষণৰ সময়ত অংশগ্ৰহণকাৰীসকলে ৫ কিলোমিটাৰ দৌৰ, যোগাসন, সহনশীলতা বৃদ্ধিৰ বাবে ব্যায়ামকে ধৰি শাৰীৰিক ফিটনেছ প্ৰশিক্ষণ গ্ৰহণ কৰে। সমান্তৰালভাৱে উক্ত প্ৰশিক্ষণত গণিত, বিজ্ঞান, সাধাৰণ জ্ঞান, ইংৰাজী আদি বিষয়ক লিখিত পৰীক্ষাৰ বাবেও যুৱক-যুৱতীসকলক সাজু কৰা হৈছিল আৰু তেওঁলোকৰ অগ্ৰগতিৰ মূল্যায়নৰ বাবে মক টেষ্ট অনুষ্ঠিত কৰা হৈছিল। আনকি নিযুক্তিৰ বিস্তৃত প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছিল আৰু সকলো অংশগ্ৰহণকাৰীৰ বাবে বিশেষ খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত সেনা বিষয়া, আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সদস্য আৰু প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। সন্মানীয় অতিথি মেজৰ কৰণজিৎ সিঙে এই পদক্ষেপৰ শলাগ লৈ ভাৰতীয় সেনাবাহিনীত যুৱক-যুৱতীসকলক অগ্নিবীৰ হিচাপে নিয়োগৰ সুযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক আলোকপাত কৰি সেনাবাহিনীত ক্ৰীড়া কেৰিয়াৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে। প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ৪৩ গৰাকী আকাংক্ষীক যৌথভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ইফালে ভাৰতীয় সেনাৰ ২৭ ৰাজপুত ৰেজিমেণ্টৰ প্ৰশিক্ষণ দলটোক আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ হৈ আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহ সঞ্চালক চুমু মিৰ্ধা, খেল মুখ্য পৰিচালক ইস্প্ৰধান তাঁতীৰ লগতে সদস্য ঋতু মহানন্দই কৃতজ্ঞতা জনায়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।